মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 6.4। এই 6.4 7 নম্বৰৰ পৰা আৰম্ভ কৰিম। 7 নম্বৰত কি কৈছে, এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা। এই ধৰণেৰে পোৱা পূৰ্ণবৰ্গ সংখ্যা বৰ্গমূল নিৰ্ণয় কৰিব লাগে। তাৰমানে আমাৰ কি কৈছে, ইয়াত কি আছে 825। 825টো এটা কি আছে, আমাৰ সংখ্যাত দিয়া আছে। এই সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যা, আটাইতকৈ কোনটো সৰু সংখ্যা ইয়াৰ পৰা মাইনাছ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। এই 2 নম্বৰটো একে যে 1450 এই সংখ্যাটোৰ পৰা আটাইতকৈ সৰু কোনটো সংখ্যা মাইনাছ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। এইটো আমি কেনেকৈ কৰিম চোৱা। এইটো প্ৰথম আমি হৰণ পদ্ধতিত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰি ল'ম, তাৰপিছত আমি কৰিম। 7ৰ 1 নম্বৰত আছে 825। ইয়াৰ আমি প্ৰথম হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিম। হৰণ পদ্ধতিটো কেনেকুৱা আছিলে আমাৰ 825। প্ৰথম আমি ইয়াক জোৰ হিচাপত বনাই ল'ম। এই 25টো এটা জোৰ হ'ল, এইটো এটা জোৰ হ'ল। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে 8 পাম, নাইবা 8ৰ ওচৰৰ সংখ্যা পাম, মানে সংখ্যা দুটা একেই হ'ব লাগিব। আমি যদি 2 × 2 পূৰণ কৰি দিওঁ তেতিয়া কিমান পাম, 4 পাম। আৰু 3 × 3 পূৰণ কৰিলে কিমান পাম, 9 পাম। 9টো ডাঙৰ হৈ যায়, গতিকে আমি ইয়াক 2ৰে পূৰণ কৰিম। 2ৰে পূৰণ কৰিলে ইয়াতো 2 এটা লিখিব লাগিব, ইয়াতো 2 এটা লিখিব লাগিব। এতিয়া 2 × 2 পূৰণ কৰিলে কিমান পালোঁ আমি, 4 পালোঁ। এতিয়া 8ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব, 4। এতিয়া এই 25টো জোৰ আছে, জোৰ হিচাপতে নামি আহিব 25। ইয়াক আমি 2ৰে পূৰণ কৰিছোঁ, 2 এটা প্লাছ কৰিব লাগিব। 2 + 2 কৰিলে কিমান পাম আমি, 4 পাম। এতিয়া 4ৰ লগত আমি কি পূৰণ কৰিলে 425 পাম, নাইবা ইয়াৰ ওচৰৰ সংখ্যা পাম, আমি চাই লওঁ। প্ৰথম আমি 4ক 8ৰে পূৰণ কৰি চাওঁ। 4 8ৰে পূৰণ কৰিলে ওপৰত এটা 8 লিখিব লাগিব, তলতো এটা 8 লিখিব লাগিব। 8 পূৰণ কৰিলে কিমান হ'ব, 64। 64ৰ 4 উকলিব কিমান, 6। এতিয়া কিমান হ'ব, 48, কিমান হ'ব 38। আমি কিমান পালোঁ, 384। আৰু এবাৰ 9ৰে কৰি চাওঁ। 4 9ৰে পূৰণ কৰিলে ওপৰতো এটা 9 লিখিব লাগিব, তলতো এটা লিখিব লাগিব। 9 × 9 কৰিলে কিমান পাওঁ আমি, 81। 1 উকলিব কিমান, 8, কিমান হ'ব 44। 441। আমাৰ ইয়াত কি আছে 425, এইটো আমাৰ ডাঙৰ হৈ যাব, তো ইয়াক আমি 8ৰে পূৰণ কৰি দিম। 8ৰে পূৰণ কৰিলে এই ওপৰতো এটা 8 লিখিব লাগিব। 8ৰে পূৰণ কৰি আমি কিমান পালোঁ, 384। 384। এতিয়া 425ৰ পৰা 385 মাইনাছ কৰিলে কিমান পাম আমি, এইটো হ'ব 1। 12ৰ পৰা 8 মাইনাছ কৰিলে কিমান হ'ব, 4। আমি কিমান পালোঁ, 41 পালোঁ। এতিয়া আমি ইয়াৰ ভাগশেষ কিমান পালোঁ, 41। লিখিম এতেকে বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল সৰু সংখ্যাটো কিমান পালোঁ আমি, 41। তাৰমানে আমি ইয়াত কি কৰিলোঁ, হৰণ পদ্ধতিত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিলোঁ। ভাগশেষ কিমান পালোঁ আমি, 41। তাৰমানে 825 আছে, এই 825ৰ পৰা 41 যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব, এই সংখ্যাটো বৰ্গ সংখ্যা হ'ব। তো আমি লিখিম এতেকে পূৰ্ণবৰ্গ সংখ্যাটো হ'ল, এতেকে পূৰ্ণ বৰ্গ সংখ্যাটো হ'ল
পূৰ্ণবৰ্গ সংখ্যাটো হ'ল আমি কি কৰিম এই 825 পৰা আমি কি কৰিম 41 মাইনাস কৰি দিম 41 মাইনাস কৰিলে কিমান পাম আমি এটো 487 কিমান পালো 400 to minus কৰিলে কিমান পাম আমি 784 এতিয়া আমি কিমান পালো 784 আৰু কি কৈছে আমাৰ এই সংখ্যাটোৰে বৰ্গ নিৰ্ণয় কৰিব দিছে বৰ্গমূল নিৰ্ণয় কৰিব দিছে এতেকে √ কিমান হ'ল 784 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে আমি যেটো হৰণ কৰিলো হৰণ কৰাৰ পিছত হৰণ পদ্ধতিত যেটো বৰ্গমূল নিৰ্ণয় কৰিলো ইয়াত পালো কিমান 41 আৰু ইয়াত পাইছো কিমান 28 এই 28 টো হ'ব এই সংখ্যাটোৰ বৰ্গ কিমান হ'ব আমাৰ 28 এটো হ'ল 7 ৰ 1 নম্বৰৰ এনসাৰ এটো আমি প্ৰথম কি কৰিলো হৰণ পদ্ধতিত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিলো বৰ্গমূল কিমান পালো আমি 41 তাৰ মানে 825 ৰ পৰা 41 মাইনাস কৰিলে আমি এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব হেতুৱে কৰিলো 825 ৰ পৰা 41 মাইনাস কৰি কিমান পালো আমি 784 পালো এতিয়া এই 784 ৰ বৰ্গ কিমান হ'ব ইয়াত যেটো আমাৰ সংখ্যা থাকি গল যে 28 এই 28 টোৱে হ'ব ইয়াৰ এনসাৰ এতিয়া আমি 7 ৰ 2 নম্বৰটো চাও এতিয়া 7 ৰ 2 নম্বৰটো কি আছে 1450 ইয়াক আমি হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিম এটো এনেকৈ কৰিম 1450 প্ৰথম আমি ইয়াক জোড় হিচাপত বনাই লম এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে এই 14 ৰ ওচৰৰ সংখ্যা পাম আমি যদি 3 into 3 পূৰণ কৰি দিও কিমান হ'ব 9 হ'ব 4 into 4 কৰিলে কিমান পাম আমি 16 টো ডাঙৰ হৈ যাব তাৰ মানে এক আমি 3 ৰে পূৰণ কৰি দিম দে 3 তলতো লিখিব লাগিব ওপৰতো এটা 3 লিখিব লাগিব 3 into 3 কৰিলে কিমান পাম আমি 9 পাম এতিয়া 14 ৰ পৰা 9 মাইনাস কৰিলে আমি কিমান পাম 5 আৰু 50 জোড় হিচাপত আছে এটো জোড় হিচাপতে নামি আহিব ইয়াত আমি কি কৰিছো 3 ৰে পূৰণ কৰিছো 3 এটা প্লাস কৰিব লাগিব 3 + 3 কৰিলে কিমান হ'ব 6 হ'ব এতিয়া 6 ৰ লগত কি পূৰণ কৰিলে আমি এই 550 পাম নাইবা 550 ওচৰৰ সংখ্যা পাম ইয়াৰ লগত 8 এটা পূৰণ কৰি দিও 6 পূৰণ কৰিলে 8 টো এটা 8 তলত লিখিব লাগিব এটা 8 ওপৰত লিখিব লাগিব এতিয়া এটো পূৰণ কৰিলে আমি কিমান পাম 454 544 পালো ইয়াত লিখিম আমি কিহেৰে পূৰণ কৰিলো 8 ৰে পূৰণ কৰিলো ইয়াত এটা 8 লিখিম আৰু ইয়াতো এটা 8 লিখিব লাগিব এই 6 ৰ লগত 8 পূৰণ কৰি আমি কিমান পালো 544 এতিয়া 550 পৰা 544 মাইনাস কৰিলে কিমান হ'ব ইয়াৰ পৰা 1 ললে 10 10 ৰ পৰা 4 গলে কিমান হ'ব 6 হ'ব তাৰ মানে 1450 পৰা আমি যদি 6 মাইনাস কৰি দিও এতিয়া এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আমি লিখি লও এতেকে বিয়োগ কৰিবলগীয়া বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান হ'ল 6 = 6 এতেকে পূৰ্ণবৰ্গ সংখ্যাটো কি কৰিম আমি এবাৰ এই 1450 পৰা 6 মাইনাস কৰি দিম 1450 পৰা আমি 6 মাইনাস কৰিম এটো মাইনাস কৰিলে কিমান পাম আমি 4
1444 পালোঁ। এতিয়া আমি ইয়াৰ বৰ্গ কৰিব লাগিব। যিহেতু আমাক কি কৈছিলে পূৰ্ণবৰ্গ হ'লে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। এতিয়া 1444 বৰ্গমূল কিমান হ'ব? এই 38 হ'ব। 38 ইয়াত যিটো সংখ্যা ওলাই আমাৰ সেইটোৱে হ'ব ইয়াৰ বৰ্গমূল। ইয়াত 38 ওলাইছে, 38। এতিয়া 7ৰ 2 নম্বৰ এইটো হ'ল এনচাৰ। এতিয়া 7ৰ 3 নম্বৰটো চাওক কিমান আছে? 3250। ইয়াক আমি আগৰ নিচিনাই কৰিম, হৰণ পদ্ধতিত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম। কিমান আছে? 3250। প্ৰথমে ইয়াক জোৰ হিচাপত বনাই ল'ম। তাৰপিছত কোন দুটা একে একে সংখ্যা পূৰণ কৰিলে আমাৰ 32 পাম, নাইবা 32ৰ ওচৰৰ সংখ্যা পাম। আমি চাওঁ, যদি আমি 5 × 5 কৰোঁ কিমান পাম? 25। আৰু 6 × 6 কৰিলে কিমান পাম আমি? 36। 36টো আমাৰ ডাঙৰ হৈ যায়, যিহেতু আমাৰ 32 আছে, তো আমি ইয়াক 5ৰে পূৰণ কৰিম। ইয়াত 5ৰে পূৰণ কৰিলে তলতো 5 এটা লিখিব লাগিব, ওপৰতো এটা 5 লিখিব লাগিব। কিমান পাম আমি? 25। এতিয়া 32ৰ পৰা 25 মাইনাছ কৰিলে কিমান পাম আমি? ইয়াৰ পৰা 1 ল'লে কিমান হ'ব? 12। 12ৰ পৰা 5 মাইনাছ কৰিলে কিমান পাম আমি? 7। আৰু এই 50টো জোৰ হিচাপত আছে, এইটো জোৰ হিচাপতে নামি আহিব। এতিয়া আমি ইয়াক 5ৰে পূৰণ কৰিছিলোঁ, 5 এটা প্লাছ কৰিব লাগিব। এই প্লাছ 5টো নিলিখি তোমালোকে ডাইৰেক্ট 10 বুলি লিখিব পাৰিবা। এইটো 10 হ'ব। এতিয়া কিমান পালোঁ আমি? 10। এতিয়া 10ৰ লগত কি সংখ্যা পূৰণ কৰিলে ইয়াৰ ওচৰৰ সংখ্যা পাই যাম? এতিয়া 10ৰ লগত আমি 7 এটা পূৰণ কৰি চাওঁ কিমান হয়? 10। ইয়াক যদি 7ৰে পূৰণ কৰি দিওঁ, 7ৰে পূৰণ কৰিলে 10 লিখিলোঁ। ইয়াৰ ওপৰতো এটা 7 লিখিব লাগিব, তলতো এটা 7 লিখিব লাগিব। এতিয়া পূৰণ কৰিলে কিমান পাওঁ আমি? 7 × 7 কৰিলে 49ৰ 9 কিমান হ'ব? 4। 7ৰ লগত 0 পূৰণ কৰিলে 0 কিমান হ'ব? 4। আৰু কিমান হ'ব? 7। 749 পালোঁ আমি। ইয়াৰ লগত কি 10ৰ লগত কি পূৰণ কৰি 749 পালোঁ? 7 পূৰণ কৰি। গতিকে ইয়াতো এটা 7 লিখিব লাগিব, ইয়াতো এটা 7 লিখিব লাগিব। 10ৰ লগত 7 পূৰণ কৰি আমি কিমান পালোঁ? 749। এতিয়া 750ৰ পৰা 749 মাইনাছ কৰিলে কিমান পাম? ইয়াৰ পৰা 1 ল'লে 10, 10ৰ পৰা 9 মাইনাছ কৰিলে পালোঁ আমি 1। এতেকে বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান পালোঁ আমি? 1। এতিয়া 3250 পৰা আমি 1টো মাইনাছ কৰি দিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব আৰু ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। এতেকে পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান আছে আমাৰ? 3250। ইয়াৰ পৰা আমি 1 এটা মাইনাছ কৰিব লাগিব। 1 মাইনাছ কৰিলে কিমান পাম আমি? 3249 পাম। এতিয়া 3249ৰ আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। এই 3249ৰ বৰ্গমূল কিমান হ'ব? 57। এতেকে 3249ৰ বৰ্গমূল কিমান পাওঁ আমি? 57। এইটো আছিল 7ৰ 3 নম্বৰৰ এনচাৰ। এতিয়া 7ৰ 4 নম্বৰটো কি আছে? 6262। ইয়াক আমি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰি ল'ম। 6262 আমি প্ৰথম জোৰ হিচাপত বনাই ল'লোঁ।
এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি এই 62 পাম নাইবা 62ৰ ওচৰৰ সংখ্যা পাম আমি যদি 7 * 7 কৰি দিওঁ কিমান পাম 49 পাম 8 * 8 পূৰণ কৰিলে আমি কিমান পাম 64 পাম 64টো আমাৰ ডাঙৰ হৈ গ'ল কাৰণ ইয়াত কি আছে 62 আছে ইয়াক আমি 7 এৰে পূৰণ কৰি দিম 7 ওপৰতো 7 লিখিব লাগিব 7 * 7 কৰি কিমান পালোঁ আমি 49 পালোঁ এতিয়া 62ৰ পৰা 49 মাইনাছ কৰিলে কিমান পাম আমি ইয়াৰ পৰা 1 ল'লে কিমান হ'ব 13 13ৰ পৰা 9 মাইনাছ কৰিলে কিমান হ'ব সৰি 13 নহয় ইয়াৰ পৰা 1 ল'লে কিমান হ'ব 12 12ৰ পৰা 9 মাইনাছ কৰিলে কিমান পাম আমি 3 পাম আৰু ইয়াত থাকিলে 5 5ৰ পৰা 4 মাইনাছ কৰিলে কিমান পাম আমি 1 পাম আৰু এই 62 জোড় হিচাপত আছে এইটো জোড় হিচাপতে নামি আহিব আমি এক 7 এৰে পূৰণ কৰিছিলোঁ গতিকে 7 এটা প্লাস কৰিব লাগিব 7 + 7 কৰিলে কিমান হ'ব 14 7 + 7 কৰিলে আমি কিমান পালোঁ 14 পালোঁ আৰু এতিয়া আমি এই 14 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1362 নাইবা 62ৰ ওচৰৰ সংখ্যা পাম ইয়াৰ লগত যদি আমি 9 এটা পূৰণ কৰি দিওঁ 14 ৰ লগত তাৰমানে এনেকুৱা 14 9 এৰে পূৰণ কৰিলে ইয়াতো এটা 9 লিখিব লাগিব তলতো এটা 9 লিখিব লাগিব ইয়াক যদি আমি পূৰণ কৰি দিওঁ কিমান পাম 1 4 13 1341 পালোঁ কিহেৰে পূৰণ কৰি 9 এৰে পূৰণ কৰি গতিকে ইয়াতো এটা 9 লিখিব লাগিব আৰু ইয়াতো এটা 9 লিখিব লাগিব এই 14 ৰ লগত 9 পূৰণ কৰি আমি কিমান পাইছিলোঁ 1341 এতিয়া 1362 পৰা 1341 মাইনাছ কৰিলে আমি কিমান পাম 2 পৰা 1 মাইনাছ কৰিলে কিমান পাম আমি 1 পাম আৰু 6 পৰা 4 মাইনাছ কৰিলে কিমান পাম 2 আমি কিমান পালোঁ 21 ভাগশেষটো কিমান পালোঁ 21 এই 21টোৱে এই 6টোৰ পৰা মাইনাছ কৰিলে যিটো সংখ্যা ওলাব সেইটো সংখ্যা কি হ'ব আমাৰ ইয়াৰ বৰ্গ সংখ্যা হ'ব এতিয়া আমি লিখিম এতেকে বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান পালোঁ 20 = 21 এতেকে পূৰ্ণবৰ্গ সংখ্যাটো হ'ল পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 6ৰ পৰা আমি কি মাইনাছ কৰিব লাগিব 21 ইয়াৰ পৰা যদি আমি 21 মাইনাছ কৰি দিওঁ কিমান পাম 1462 তাৰমানে 6241 এতিয়া ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগিব এতেকে 6241ৰ বৰ্গমূল আমি কিমান পাইছোঁ 79 এইটো হ'ল 4 নম্বৰৰ এনসাৰ এতিয়া আমি 8 নম্বৰটো চাওঁ 8 নম্বৰটো কি কৈছে 4612ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো কি তাৰমানে 4612ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো আমাৰ নিৰ্ণয় কৰিব লাগে ইয়াক আমি হৰণ পদ্ধতিত প্ৰথম বৰ্গমূল নিৰ্ণয় কৰি ল'ম প্ৰথম আমি ইয়াক জোড় হিচাপত বনাই ল'ম 4 6 1 2 এই দুটা এটা জোড় হ'ল আৰু এই দুটা এটা জোড় হ'ল এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 46 পাম নাইবা 46ৰ ওচৰৰ সংখ্যা পাম একে সংখ্যা হ'ব লাগিব এতিয়া আমি যদি 6 * 6 পূৰণ কৰি দিওঁ কিমান পাম 36 পাম এতিয়া 7 * 7 পূৰণ কৰিলে কিমান পাম আমি 49 পাম এতিয়া 49টো আমাৰ ডাঙৰ হৈ যায় আমি ইয়াক কি কৰিম 6 এৰে পূৰণ কৰিম
এটা ইয়াতো এটা 6 লিখিম, ইয়াতো এটা 6 লিখিম। পূৰণ কৰি আমি কিমান পালোঁ 36 × 6 পূৰণ কৰি কিমান পালোঁ 36। এতিয়া 46ৰ পৰা 36 মাইনাছ কৰিলে কিমান পাওঁ আমি 0 10 মানে 10 পালোঁ। আৰু এই 12টো জোৰ হিচাপত আছে, এইটো জোৰ হিচাপতে নামি আহিব। আমি ইয়াত কি কৰিছোঁ 6ৰে পূৰণ কৰিছোঁ, 6ৰে পূৰণ কৰিলে 6 এটা প্লাছ কৰিব লাগে। এতিয়া 6 + 6 কৰিলে কিমান হ'ব আমাৰ 12 হ'ব। এতিয়া এই 12ৰ লগত কি পূৰণ কৰিলে আমি ইয়াৰ ওচৰৰ সংখ্যা পাম। 12ৰ লগত আমি এটা 7 পূৰণ কৰি চাওঁ। পূৰণটো মানে এনেকুৱা 12 লিখিলোঁ, 7ৰে পূৰণ কৰিলে ইয়াতো এটা 7 লিখিব লাগিব আৰু তলতো এটা 7 লিখিব লাগিব। এইটো পূৰণ কৰিলে আমি কিমান পাম 988। আৰু আমি 8ৰে পূৰণ কৰি চাওঁ, 1 2 8ৰে পূৰণ কৰিলে ইয়াতো এটা 8 লিখিব লাগিব আৰু তলতো এটা 8 লিখিব লাগিব। এতিয়া পূৰণ কৰিলে কিমান পাওঁ আমি 4 2 10। আমাৰ 1024 হৈ গ'ল। এতিয়া 1024 এইটো ডাঙৰ হৈ গ'ল, বেছি ডাঙৰ হৈ গ'ল। ইয়াত 12 আছে, ইয়াত 24 হৈ গ'ল। এইটো আমাৰ ওচৰত হয়। তাৰমানে আমি ইয়াক 7ৰে পূৰণ কৰিলোঁ, ইয়াতো এটা 7 লিখিব লাগিব, ইয়াতো এটা 7 লিখিব লাগিব। ইয়াত পূৰণ কৰি কিমান পালোঁ 988। এতিয়া ইয়াৰ পৰা যদি আমি এইটো মাইনাছ কৰি দিওঁ, মাইনাছ কৰিলে কিমান পাম 3 2 1, তাৰমানে 123 পালোঁ। এতিয়া আমি লিখিম এতেকে আমি যেতিয়া বৰ্গ লিখিছিলোঁ ইয়াত কিমান পাইছোঁ 67 পালোঁ। এতিয়া 67 ইয়াৰ ওচৰৰ সংখ্যা যিহেতু আমাৰ ওলাব লাগে, আমি এই 67ৰ বৰ্গ কৰি চাওঁ কিমান হয় আৰু 68ৰ বৰ্গ কৰি চাওঁ কিমান হয়। এতিয়া 67 × 67 কৰিলে আমি কিমান পাওঁ 946 আৰু কিমান হ'ব 2 4 984 পালোঁ। যিহেতু আমাৰ ওচৰৰ সংখ্যা ওলাব দিছে, এতিয়া 68ৰ বৰ্গ কৰি চাওঁ আমি। যিহেতু আমি কিমান পাইছোঁ 67 পাইছোঁ, ইয়াত পিছৰ সংখ্যাটো বৰ্গ কৰিব লাগে। আগৰ অংকত এই 7 নম্বৰ অংকত আমি কৰিছিলোঁ, 7 নম্বৰ নহয় 6 নম্বৰ অংকত কৰিছিলোঁ। তোমালোকে তাৰ পৰা চাব পাৰিবা। ইয়াত যদি প্ৰব্লেম হয় নাইবা বিশেষ প্ৰব্লেম হ'লে কমেণ্ট বক্সত মোক জনাই দিবা। এতিয়া আমি এই 67 পালোঁ, 67ৰ বৰ্গ কৰিলোঁ আৰু ইয়াৰ পিছৰ সংখ্যাটো বৰ্গ কৰিম 68। আমাৰ 68টো বৰ্গ কৰিব লাগে 68। এতিয়া এইটো বৰ্গ কৰিলে আমি কিমান পাম 454 আৰু কিমান হ'ব 804 40 4 আৰু কিমান হ'ব 2 আৰু এইটো হ'ব 6 4। তাৰমানে আমি কি কৰিলোঁ এই 67 পালোঁ, 67ৰ বৰ্গ কৰিলোঁ আৰু আগৰ এই 6 নম্বৰ অংকখিনি আমি কৰিছিলোঁ, তাত যিটো সংখ্যা ওলায় তাৰ পিছৰ সংখ্যাটো বৰ্গ কৰিব লাগে। এতিয়া আমি 67 আৰু 68 দুয়োটা বৰ্গ কৰি লৈছোঁ। এতিয়াকে আমি লিখিম এতেকে 67 স্কুৱেৰ এইটোতকৈ ডাঙৰ কিমান আছে আমাৰ সংখ্যাটো কি আছিলে 4612 আৰু ইয়াতকৈ ডাঙৰ আমাৰ কোনটো পালোঁ 68 নাইবা আমি এইটো লিখিব পাৰি 67ৰ বৰ্গ কৰি আমি কিমান পাইছোঁ 489 আৰু এইটো কিমান আছে 4612 আৰু 68ৰ বৰ্গ কৰি আমি কিমান পালোঁ 4624 এতেকে 4612 আটাইতকৈ ওচৰত থকা
পূৰ্ণবৰ্গ সংখ্যাটো হ'ল পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান হ'ব 4624 আৰু আমাৰ ইয়াত কিমান আছে 4612 ইয়াত আমাৰ কিমান আছে 4489 আৰু এইটো কি আছে আমাৰ 4624 তাৰমানে এইটো বেছি সৰু হৈ যাব এইটো আমাৰ কি হ'ব ওচৰৰ সংখ্যা হ'ব তো আমি কি লিখিম এতিয়া 4000 ইয়াত মোৰ জায়গা নহয় মই তলত লিখি দিছো কিমান হ'ব 4624 টো হ'ল ইয়াৰ ওচৰৰ সংখ্যা এইটো আছিল আমাৰ 8 নম্বৰ এনসাৰ এতিয়া 9 নম্বৰখিনি চাও 9 নম্বৰত কি কৈছে তলৰ প্ৰতিটোৰে 5টা কৈ উদাহৰণ দিয়া তাৰ 1 নম্বৰত কি কৈছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে তাৰমানে বৰ্গ সংখ্যা আমি লিখিব লাগিব সংখ্যাটো কি হ'ব লাগিব বৰ্গ সংখ্যা হ'ব লাগিব আৰু তাৰ এককৰ ঘৰত 4 থাকিব লাগিব তাৰ পিছত 2 নম্বৰটো কি কৈছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে আমি সংখ্যাটো বৰ্গ সংখ্যা লিখিব লাগিব কিন্তু তাৰ এককৰ ঘৰত কি থাকিব লাগিব 9 থাকিব লাগিব আৰু 3 নম্বৰটো কি কৈছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে আমি সংখ্যাটো বৰ্গ সংখ্যা লিখিব লাগিব বেলেগ সংখ্যা লিখিলে নহব সংখ্যাটো বৰ্গ সংখ্যা হ'ব লাগিব কিন্তু ইয়াৰ এককৰ স্থানত 0 হ'ব লাগিব 2 নম্বৰটো একে সংখ্যাটো বৰ্গ সংখ্যা হ'ব লাগিব এককৰ স্থানত 9 হ'ব লাগিব আৰু 1 নম্বৰটো কি কৈছে এটো বৰ্গ সংখ্যা হ'ব লাগিব তাৰ এককৰ স্থানত 4 হ'ব লাগিব তে 9 ৰ 1 নম্বৰত চাও আমাৰ কি কৈছে 9 ৰ 1 নম্বৰত বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে তাৰমানে আমাৰ এককৰ ঘৰত 4 থকা যিকোনো বৰ্গ সংখ্যা লিখিলেই হ'ব তো আমি লিখিম এতিয়া যে আমি যদি 2 * 2 কৈ দিও ইয়াত কৈ দিছো দেখুৱাই দিছো 2 * 2 পূৰণ কৰিলে আমি কিমান পাম 4 পাম ইয়াৰ এককৰ ঘৰত কি আছে 4 আছে নাইবা 8 * 8 পূৰণ কৰিলে আমি কিমান পাম 64 তাৰমানে বৰ্গ কৰিব লাগে 2 ৰ বৰ্গ কৰিব লাগে 2 ৰ বৰ্গ কৰিলে কিমান পাম আমি 4 পাম বৰ্গ মানে কি যিকোনো সংখ্যা দুবাৰ পূৰণ কৰাই বৰ্গ বুজায় তাৰমানে আমি এনেকৈ লিখিব পাৰি 2 স্কয়াৰ = 4 নাইবা 8 স্কয়াৰ = 64 মই ডাইৰেক্ট পূৰণ কৰি দেখুৱাই দিছো 2 * 2 কৰিলে কিমান পালো আমি 4 পালো 4 টো এককৰ স্থানত 4 হ'ল 8 * 8 কৰিলে কিমান পালো 64 ইয়াৰ এককৰ স্থানত কি হ'ল 4 হ'ল তাৰ পিছত আৰু আমি কি কৰিব পাৰি 12 * 12 12 কৰিলে কিমান পাম আমি 144 ইয়াৰ এককৰ স্থানত 4 হ'ল তাৰ পিছত 18 পূৰণ কৰিলে আমি কিমান পাম 324 পাম ইয়াৰ এককৰ স্থানত 4 আছে নাইবা 22 কৰিলে আমি কিমান পাম 484 পাম ইয়াৰ এককৰ ঘৰত 4 আছে তাৰমানে এটো এনেকুৱা 2 ৰ বৰ্গ 4 8 ৰ বৰ্গ 64 12 ৰ বৰ্গ আমি কি লিখিম 144 এনেকে তো আমি পাঁচটা লিখি ললো আমি লিখিম এতেকে বা সলিউশন বুলি লিখিলেও পৰা এককৰ ঘৰত 4 থকা এককৰ ঘৰত 4 থকা বৰ্গ সংখ্যা পাঁচটা হৈছে আমি কি পালো 4 পালো তাৰ পিছত 64 144 324 484 এনেকৈ আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো কি আছে আমাৰ 2 নম্বৰটো কি কৈছে এককৰ ঘৰত 9 থাকিব লাগিব এতিয়া এককৰ ঘৰত 9 থাকিবলৈ হলে আমি যদি চাও 3 * 3 কৰিলে কিমান হ'ব আমাৰ 9 হ'ব এ লিখি চাও 3 * 3 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব আমাৰ জাস্ট এককৰ ঘৰত 9 হ'ব লাগে তোমালোকে বেলেগ সংখ্যাও লিখিব পাৰা 3 * 3 কৰিলে আমি কিমান পাম 9 পাম 7 * 7 কৰিলে কিমান পাম আমি 49 পাম ইয়াৰ এককৰ ঘৰত 9 আছে আমি বৰ্গ কৰি আছো যেহেতু বৰ্গ মানে হল আমাৰ এটা সংখ্যা দুবাৰ পূৰণ কৰাটোৱে বৰ্গ বুজায় গতিকে মই ডাইৰেক্ট দেখুৱাই দিছো যে 3 * 3 কৰিলে 9 পাম ইয়াৰ এককৰ ঘৰত 9 আছে
7 × 7 কৰিলে কিমান পাম আমি 49 49ৰ এককৰ ঘৰত 9 আছে এতিয়া 13 × 13 কৰিলে কিমান পাম আমি 169 ইয়াৰো এককৰ ঘৰত 9 আছে আমি যদি 17 × 17 কৰোঁ তেতিয়া কিমান পাম আমি 289 পাম ইয়াৰো এককৰ ঘৰত 9 আছে 23 × 23 কৰিলে আমি কিমান পাম 529 আৰু যদি আমি 27 × 27 কৰিলে আমি কিমান পাম 729 ইয়াত চোৱা প্ৰত্যেকৰ ঘৰত কি এককৰ ঘৰত কি আছে 9 আছে এতিয়া আমি লিখি দিম যে এককৰ ঘৰত 9 থকা এককৰ ঘৰত 9 থকা বৰ্গ সংখ্যা পাঁচটা হৈছে কি পালো আমি 9 পালো 49 পালো 169 পালো 289 পালো 529 পালো আৰু 729 আমাৰ পাঁচটা লিখিব দিছিলে 1 2 3 4 5 6 মোৰ 6টা হৈ গ'ল তোমালোকে যিকোনো পাঁচটা লিখিলেই হ'ব এতিয়া আমি 3 নম্বৰটো চাওঁ এতিয়া 3 নম্বৰটো আছে যে এককৰ স্থানত 0 থাকিব লাগিব এককৰ স্থানত 0 থকা পাঁচটা বৰ্গ সংখ্যা আমাৰ লিখিব লাগে আমি যদি 0 × 0 পূৰণ কৰি দিওঁ তেতিয়া কিমান পাম আমি 0 পাম এবাৰ ইয়াৰ এককৰ স্থানত 0 হ'ল 10 × 10 পূৰণ কৰিলে আমি কিমান পাম 100 ইয়াৰ এককৰ স্থানত 0 আছে আমি যদি 20 × 20 কৰি দিওঁ কিমান হ'ব 20 × 4 কিমান হ'ব 400 ইয়াৰ এককৰ স্থানত 0 আছে যদি 30 × 30 কৰি দিওঁ 30 × 30 কিমান হ'ব 900 ইয়াৰ এককৰ স্থানত 0 আছে যদি 40 × 40 কৰোঁ 40 × 40 কিমান পাম আমি 1600 যদি 50 × 50 কৰি দিওঁ 50 × 50 কৰি দিওঁ তেতিয়া কিমান হ'ব 2500 2500 ইয়াৰ প্ৰত্যেকৰ এককৰ ঘৰত কি আছে 0 আছে আমি যদি 60 × 60 কৰি দিওঁ কিমান হ'ব 3600 এনেকৈ আমাৰ পাঁচটা লিখিব লাগে এতিয়া 60 × 60 কৰিলে কিমান পাম আমি 6 × 6 কিমান হ'ব 3600 ইয়াৰ পৰা আমাৰ যিকোনো পাঁচটা লিখিব লাগে 1 2 3 4 5 6 ইয়াৰ পৰা যিকোনো পাঁচটা লিখিলে হ'ল আমি লিখি লওঁ এককৰ ঘৰত 0 থকা বৰ্গ সংখ্যা পাঁচটা হৈছে আমি ইয়াৰ পৰা যিকোনো পাঁচটা লিখিলেই হ'ব নাইবা বেলেগো লিখিব পাৰিবা খালি বৰ্গ সংখ্যা হ'ব লাগিব আমি 10 × 10 কৰি কিমান পালোঁ 100 পালোঁ তো আমি লিখিম 100ৰ পৰা আৰম্ভ কৰিম 100 তাৰপিছত কি লিখিম 400 তাৰপিছত 900 তাৰপিছত 1600 তাৰপিছত 2500 মানে 2500 1 2 3 4 5 পাঁচটা হৈ গ'ল তোমালোকে আৰু যিকোনো লিখিব পাৰিবা এইটো আছিল আমাৰ 9ৰ 3 নম্বৰৰ এনসাৰ এতিয়া আমি চাওঁ ইয়াত আছে আমি কি শিকিলোঁ ইয়াৰ পেজ নম্বৰ হ'ল 119 তোমালোকৰ কিতাপত আছে তাৰ পৰা চাই ল'ব পাৰিবা ইয়াৰ পৰা মানে কিছুমান শৰ্ট কুৱেশ্যন আহে তোমালোকৰ পৰীক্ষাত
ইয়াত কি কৈছে যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক কি কয় বৰ্গ সংখ্যা বুলি কোৱা হয় সকলো বৰ্গ সংখ্যা 2 নম্বৰত আছে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 বা 9 থাকিব যদি কোনো এটা সংখ্যা দিয়া আছে সেই সংখ্যাৰ এককৰ স্থানত 9 আছে নাইবা 6 নাইবা 5 নাইবা 4 নাইবা 1 নাইবা 0 ইয়াৰ যিকোনো এটা সংখ্যা যদি ইয়াৰ এককৰ স্থানত থাকে তেতিয়া সেই সংখ্যাটো কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় 3 নম্বৰত দিয়া আছে যে এটা সংখ্যাৰ এককৰ স্থানত 2 3 7 বা 8 থাকিলে আমি নিশ্চিতভাৱে ক'ব পাৰিম যে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰমানে কোনো সংখ্যাৰ যদি এককৰ স্থানত 2 3 7 বা 8 থাকে তেতিয়া সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এই ধৰণৰ অংক তোমালোকৰ অনুশীলনী 6.1 ত এইবোৰ ধুনীয়াকৈ দি থোৱা আছে তোমালোকে তাৰ পৰা চাব পাৰিবা তাৰমানে যদি এককৰ স্থানত 2 3 7 বা 8 থাকে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু যদি এককৰ স্থানত 0 1 4 5 6 বা 9 থাকে তেতিয়া সেই সংখ্যাটো কি হয় বৰ্গ সংখ্যা হয় তাৰপিছত 4 নম্বৰটো কি কৈছে যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা এতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ কোশ্চিন হ'ব পাৰে পৰীক্ষাত যে যুগ্ম সংখ্যাৰ বৰ্গমূল কি হয় যুগ্ম সংখ্যাৰ বৰ্গমূল যুগ্ম সংখ্যা হ'ব আৰু অযুগ্ম সংখ্যাৰ বৰ্গ কি হ'ব অযুগ্ম সংখ্যা হ'ব আৰু 5 নম্বৰ দি আছে বৰ্গৰ বিপৰীত প্ৰতিক্ৰিয়া হৈছে বৰ্গমূল যে বৰ্গমূলটো কি বস্তু বৰ্গৰ বিপৰীত প্ৰতিক্ৰিয়া হৈছে বৰ্গমূল তাৰপিছত 6 নম্বৰ দি আছে যদি বৰ্গ সংখ্যাটোত এটা বা দুটা অংক থাকে তেন্তে তাৰ বৰ্গমূলত এটা অংক থাকিব হেদৰে যদি বৰ্গ সংখ্যাত তিনিটা বা চাৰিটা অংক থাকে তেন্তে তাৰ বৰ্গমূলত দুটা অংক থাকিব এই ধৰণৰ অংক তোমালোকৰ এই 6.12 ত আছে ধুনীয়াকৈ দি থোৱা আছে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা